ৰাৱণে নিজৰ জ্ঞানক লৈ গৌৰৱ কৰে। ভগৱান শ্ৰীৰামে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস আছে। ঘোৰ শত্ৰু হোৱাৰ পিছতো ৰামে কৰা এক যজ্ঞৰ বাবে অসুৰ ৰাৱণক পণ্ডিত হিচাপে নিমন্ত্ৰণ কৰিছিল। আচৰিত কথাটো হ'ল, ভগৱান শ্ৰীৰামৰ নিমন্ত্ৰণ পোৱাৰ পিছতে অশোক বাটিকাত বন্দী কৰি থোৱা সীতাক লগত লৈ ৰাৱণ লংকাৰ পাৰত উপস্থিত হৈছিল। প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম অনন্ত নাথ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, এতিয়া মূল কাহিনীলৈ আগবাঢ়ো ব'লক। যেতিয়া ৰাৱণে সীতামাতাক হৰণ কৰি অশোক বাটিকাত অৰ্থাৎ লংকাত বন্দী কৰি ৰাখিছিল, তেতিয়া লংকা পাৰত উপস্থিত হৈছিল ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীৰামৰ লগত আছিল বান্দৰ সেনা। কিন্তু লংকাখন ইমান দীঘল আছিল বা লংকা সাগৰখন শ্ৰীলংকাখন ইমান দীঘল আছিল, সেই সময়ত পাৰাপাৰ কৰাটো অসুবিধা আছিল আৰু তেতিয়া সাগৰৰ ওপৰত এখন সেতু নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ইয়াৰ পূৰ্বে ভগৱান ৰামে সাগৰৰ পাৰত এটা শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিলে। কিন্তু শিৱলিংগটো প্ৰতিষ্ঠা কৰিলেই নহব, এজন জ্ঞানী পণ্ডিত লাগিব, অৰ্থাৎ এজন শিৱভক্ত পণ্ডিতে সেই কাৰ্য সম্পূৰ্ণ কৰিব পাৰিব। তেতিয়া ভগৱান শ্ৰীৰামে জাবন্তক ক'লে, জাবন্ত, মোক এনেকুৱা এজন পণ্ডিত লাগে, এনেকুৱা এজন শিৱভক্ত পণ্ডিত লাগে যিজনে এই শিৱলিংগ প্ৰতিষ্ঠা কৰাত মোক সহায় কৰিব। তেতিয়া জাবন্তই উত্তৰ দিলে, প্ৰভু, এই ঘোৰ অৰণ্য, ইয়াত জংগল, পাহাৰ, নদ নদী আৰু জীৱ জন্তুৰ বাহিৰে মই কাকো লগ নাপাওঁ। মই তেনেস্থলত এজন পণ্ডিত ক'ৰ পৰা বিচাৰি আনি দিম? তেতিয়া ভগৱান শ্ৰীৰামে ক'লে, জাবন্ত, যদি পণ্ডিত বিচাৰি আনিব নোৱাৰা, তেনেহলে এই যজ্ঞ আধৰুৱা হৈ ৰ'ব। এনেকুৱা এজন পণ্ডিত বিচৰা যিজন শিৱভক্ত হয় আৰু তেওঁ সম্পূৰ্ণ কাম কৰিব পাৰে। তেতিয়া জাবন্তই উত্তৰ দিলে, প্ৰভু, এনেকুৱা এজন পণ্ডিত আছে যিজন পণ্ডিতে এই সকলো কাম কৰিব পাৰিব, কিন্তু তেওঁ আমাৰ শত্ৰু। তেতিয়া ভগৱান শ্ৰীৰামে সুধিলে, তেওঁ কোন হয়? তেতিয়া জাবন্তই উত্তৰ দিলে, প্ৰভু, তেওঁ ৰাৱণ হয়। তেতিয়া ভগৱান শ্ৰীৰামে জাবন্তক ক'লে, তুমি চিন্তা নকৰিবা, তুমি ৰাৱণক এই নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা আৰু কোৱা ৰামে কৰা যজ্ঞৰ বাবে তেওঁক পণ্ডিত হিচাপে নিমন্ত্ৰণ কৰিছে। জাবন্ত আচৰিত হৈছিল, এজন শত্ৰু হোৱাৰ পিছত লংকা ৰজা ৰাৱণে কিয় ৰামৰ সেই যজ্ঞ কৰিব? কিন্তু ইয়াৰ পিছত যেতিয়া ভগৱান শ্ৰীৰামৰ নিৰ্দেশ পালে, তেতিয়া জাবন্ত লংকাত গৈ উপস্থিত হ'ল। সেই সময়ত ৰাৱণ ৰাজসভাত বহি আছিল আৰু যেতিয়া জাবন্ত লংকালৈ অহাৰ কথা গম পালে, তেতিয়া সৈন্যসকলক ৰাৱণে ক'লে, সসন্মানেৰে জাবন্তক লংকাৰ ৰাজসভালৈ লৈ আহিব লাগে। যেতিয়া জাবন্ত গৈ লংকাৰ ৰাজসভাত উপস্থিত হ'ল, তেতিয়া ৰাৱণে জাবন্তক সুধিলে, তুমি ইয়ালৈ কিয় আহিছা? তোমাৰ উদ্দেশ্য কি? তেতিয়া জাবন্তই ক'লে, মোৰ প্ৰভুৰ যজ্ঞৰ বাবে এজন পণ্ডিতৰ প্ৰয়োজন হৈছে, যিজন পণ্ডিত শিৱৰ পৰম ভক্ত হয়, আৰু আপোনাক এই যজ্ঞৰ বাবে নিমন্ত্ৰণ কৰিবলৈ মই ইয়াত উপস্থিত হৈছো। তেতিয়া ৰাৱণে সুধিলে, তোমাৰ প্ৰভু কোন হয়? তেতিয়া জাবন্তই উত্তৰ দিলে, ভগৱান শ্ৰীৰাম মোৰ প্ৰভু হয়। তেতিয়া ৰাৱণে আকৌ সুধিলে, তেওঁ যজ্ঞ কৰাৰ মূল উদ্দেশ্য কি? তেতিয়া জাবন্তই উত্তৰ দিলে, ভগৱান শ্ৰীৰামে লংকা জয় কৰিবৰ বাবে লংকাৰ পাৰত শিৱলিংগ প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ পিছতে লংকা পাৰাপাৰ হবলৈ এখন দলং নিৰ্মাণ কৰিব। সেয়েহে তেওঁ যজ্ঞ কৰিছে আৰু সেই যজ্ঞৰ পণ্ডিত হিচাপে আপোনাক নিমন্ত্ৰণ কৰা হৈছে। তেতিয়া ৰাৱণে কোনো চিন্তা নকৰাকৈ জাবন্তক এষাৰেই কথা ক'লে, হ'ব, তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মই সঠিক সময়ত যজ্ঞত গৈ উপস্থিত হ'ম। এইষাৰ কথা কোৱাৰ পিছতে জাবন্ত লংকাৰ পৰা ভগৱান প্ৰভুৰ ওচৰলৈ ঘূৰি আহিল, অৰ্থাৎ জাবন্ত লংকাৰ পৰা ৰামৰ কাষলৈ ঘূৰি আহিল। যেতিয়াই জাবন্তই ৰাৱণক নিমন্ত্ৰণ কৰিছিল, ইয়াৰ পিছতে ৰাৱণ অশোক বাটিকাত প্ৰৱেশ কৰিলে। অশোক বাটিকাত প্ৰৱেশ কৰাৰ লগে লগে ৰাৱণে সৈন্যসকলক নিৰ্দেশ দিলে, পূজাৰ বাবে প্ৰয়োজনীয় যিকোনো সামগ্ৰী অশোক বাটিকাৰ পৰা উঠাই ল'ব লাগে। অৰ্থাৎ সৈন্যসকলে ৰামৰ যজ্ঞৰ বাবে প্ৰয়োজনীয় হোৱা যিকোনো সামগ্ৰী সেই অশোক বাটিকাৰ পৰা বিচাৰি আনি দিব লাগে। কিন্তু সেই সময়ত ৰাৱণ মাতা সীতাৰ ওচৰত উপস্থিত হ'ল। মাতা সীতাক ক'লে, তোমাৰ স্বামী অৰ্থাৎ ভগৱান শ্ৰীৰামে এক যজ্ঞৰ আয়োজন কৰিছে। লংকা জয় কৰিবৰ বাবে তেওঁ লংকাৰ পাৰত শিৱলিংগ প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু সেই যজ্ঞলৈ মোক পণ্ডিত হিচাপে নিমন্ত্ৰণ কৰিছে।
আৰু সেই যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকে লংকাত এখন বিশাল দলং নিৰ্মাণ কৰিব। তেতিয়া মাতা সীতা আচৰিত হ'ল, এজন শত্ৰুক কেনেকৈ ভগৱান শ্ৰীৰামে যজ্ঞৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। কিন্তু সকলোৰে মাজতে ৰাৱণে পুনৰ মাত লগালে, কিন্তু সেই যজ্ঞ এগৰাকী পত্নীৰ অবিহনে আধৰুৱা হ'ব। সেয়েহে মই তোমাক জনাবলৈ আহিছো, তুমি যদি সেই যজ্ঞলৈ যাব বিচাৰা তেনেহলে মোৰ পুষ্পক বিমান অশোক বাটিকাত সাজু হৈ আছে। তুমি সেই ৰথত উঠি পেলাই ৰামৰ যজ্ঞত উপস্থিত হ'ব পাৰিবা আৰু ৰামৰ যজ্ঞৰ সকলো কাম সুকলমে কৰিব পাৰিবা। কিন্তু তেতিয়া মাতা সীতাই কোনো উত্তৰ নিদিলে। তেতিয়া ৰাৱণে আকৌ ক'লে, এষাৰ কথা কিন্তু মনত ৰাখিবা, সেই ৰামৰ কাষত তুমি উপস্থিত থকাৰ সময়তো লংকাৰ ৰজাৰ ৰাৱণৰ তত্ত্বাৱধানত থাকিবা, অৰ্থাৎ লংকাৰ ৰজাৰ ৰাৱণৰ নিয়ন্ত্ৰণত থাকিবা। যেতিয়াই পূজা বা যজ্ঞ সম্পূৰ্ণ হয় তুমি সেই একেখন ৰথত উঠি পুনৰ লংকালৈ উভতি আহিব লাগিব আৰু অশোক বাটিকাত বন্দী হৈ থাকিব লাগিব। এই কথা কোৱাৰ পিছতে মাতা সীতাৰ ওচৰৰ পৰা ৰাৱণ আঁতৰি গ'ল। তেওঁ লংকালৈ যাবলৈ সেই সময়ত সাজু হৈছে আৰু মাতা সীতাও গৈ সেই পুষ্পক বিমানত বহি লংকাৰ পাৰত উপস্থিত হ'ল। লংকাৰ পাৰত যজ্ঞৰ আৰম্ভ হৈছিল, সকলো বান্দৰ সেনা উপস্থিত আছিল। তেতিয়া ভগৱান শ্ৰীৰামে সুগ্ৰীৱক মাতি ক'লে, তুমি লক্ষ্মণক যজ্ঞস্থলীলৈ মাতি আনা। আৰু সেই সময়তে লংকাৰ পাৰত ৰাৱণো গৈ উপস্থিত হৈছিল। ৰাৱণক অহা দেখি বান্দৰ সেনাই আচৰিত হৈছিল, এজন শত্ৰু হৈ ৰামৰ এই যজ্ঞলৈ কেনেকৈ ৰাৱণ আহিব পাৰে। কিন্তু যজ্ঞৰ বেদী স্থাপন কৰা হ'ল, পূজা মন্ত্ৰ চলিল। সেই সময়তে ভগৱান শ্ৰীৰামক ৰাৱণে ক'লে যে পত্নীৰ অবিহনে, অৰ্থাৎ ৰামে কৰা যজ্ঞত ৰামৰ পত্নীৰ অবিহনে সেই যজ্ঞ আধৰুৱা হ'ব, সেয়েহে ৰামৰ পত্নীৰ প্ৰয়োজন আছে। কিন্তু সেই সময়ত ভগৱান শ্ৰীৰামে ক'লে তেওঁৰ পত্নীৰ অবিহনে এই যজ্ঞ সম্পূৰ্ণ কৰিবলৈ কিবা বিকল্প পথ নাই নেকি? তেতিয়া ৰাৱণে একেটা উশাহৰে উত্তৰ দিলে, আৰু কোনো বিকল্প পথ নাই, আপোনাৰ পত্নীৰ অবিহনে এই যজ্ঞ আধৰুৱা হ'ব। কিন্তু আপুনি নিশ্চিন্তে থাকক, মই সীতাক লগত লৈ আহিছো। আৰু সেই সময়তে সীতা মাতা পুষ্পক বিমানৰ পৰা নামি আহি ৰামৰ কাষত বহিল। যজ্ঞ আৰম্ভ হ'ল, সম্পূৰ্ণ হ'ল সকলো যজ্ঞৰ কাম আৰু সাগৰৰ পাৰত অৰ্থাৎ লংকাৰ পাৰত শিৱলিংগ প্ৰতিষ্ঠা কৰা হ'ল। আৰু সেই সময়তে ভগৱান শ্ৰীৰামে ৰাৱণক ক'লে, ৰাৱণ, তুমি পণ্ডিত হিচাপে মোৰ যজ্ঞ সম্পূৰ্ণ কৰিলা, এতিয়া কোৱা তোমাক মই দক্ষিণা হিচাপে কি দিব পাৰো। তেতিয়া বান্দৰ সেনা আচৰিত হ'ল, যদি ভগৱান ৰামৰ পৰা ৰাৱণে বিচাৰে যে ৰাম অযোধ্যালৈ পুনৰ ঘূৰি যাব লাগে তেতিয়া কি হ'ব। কিন্তু ৰাৱণ সেই সময়ত এজন পণ্ডিত আছিল আৰু পণ্ডিতৰ কাম হ'ল শত্ৰুতা নহয়, তেওঁ কাৰ্য অৰ্থাৎ যিজনে নিমন্ত্ৰণ কৰিছে তেওঁ কাৰ্য সম্পূৰ্ণ কৰি দিয়া। আৰু সেয়েহে ৰাৱণে উত্তৰ দিলে, ৰাম, তোমাৰ দক্ষিণা হিচাপে মোৰ কোনো প্ৰয়োজন নাই, কিন্তু এষাৰ কথা মনত ৰাখিবা, যেতিয়া মোৰ মৃত্যু হয়, মোৰ মৃত্যুৰ সময়ত তোমাক মই মোৰ সন্মুখত দেখা পাব লাগিব। ভগৱান শ্ৰীৰামে ক'লে, হ'ব, নিশ্চয় মই এই কাৰ্য তোমাৰ ওচৰত বা এই তোমাৰ মৃত্যুৰ সময়ত মই তোমাৰ ওচৰত দেখা দিম। ইয়াৰ পিছত ৰাৱণ পুষ্পক বিমানত উঠি সীতামাতাক লৈ লংকালৈ উভতি আহিল। আকৌ সীতামাতা অশোক বাটিকাত বন্দী হৈ থাকিল। ইয়াৰ পিছতে লংকাত এখন দলং নিৰ্মাণ কৰা হ'ল, যিখনৰ নাম হ'ল ৰাম সেতু। সেই ৰাম সেতু পাৰ হৈ লংকাত বান্দৰ সেনা উপস্থিত হ'ল। ৰাম ৰাৱণৰ যুদ্ধ হ'ল। কেইবাদিনো যুদ্ধৰ অন্তত ৰাৱণ যুদ্ধক্ষেত্ৰলৈ আহিল আৰু ভগৱান শ্ৰীৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ভগৱান শ্ৰীৰামৰ ধনুকাৰে ৰাৱণৰ নাভিত আঘাত কৰিলে আৰু তাৰ লগে লগে ৰাৱণৰ মৃত্যু হ'ল। ৰাৱণ আকাশৰ পৰা সৰি মাটিত পৰিল। সেই সময়ত ৰাৱণৰ প্ৰাণবায়ু ওলাই যোৱা নাছিল, কিন্তু তেতিয়া ভগৱান শ্ৰীৰাম আহি ৰাৱণৰ ওচৰত উপস্থিত হ'ল। অৰ্থাৎ যজ্ঞৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে ৰাৱণৰ মৃত্যু সময়ত ৰাম তেওঁৰ সন্মুখত থাকিব, আৰু সেই প্ৰতিশ্ৰুতিৰ মৰ্মে ৰাৱণৰ ওচৰত আহি ভগৱান শ্ৰীৰাম উপস্থিত হ'ল। কাৰণ যজ্ঞৰ সময়ত ৰাৱণক ৰামে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ মৃত্যুৰ সময়ত ৰাম তেওঁৰ সন্মুখত উপস্থিত থাকিব। সেই প্ৰতিশ্ৰুতিৰ মৰ্মে ৰাৱণে মৃত্যু হোৱাৰ সময়ত ৰাম তেওঁৰ সন্মুখত উপস্থিত আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল ৰাম ৰাৱণৰ এক গোপন কাহিনী, অৰ্থাৎ এয়াই আছিল ৰামায়ণৰ এক কাহিনী, যি কাহিনীত বুজা যায় যে শত্ৰু হলেও নিজৰ কৰ্ম সদায় আগত ৰখাটো উচিত হয়। অৰ্থাৎ
সেই সময়ত ৰাৱণক পণ্ডিত হিচাপে নিমন্ত্ৰণ কৰিছিল। সেয়েহে তেওঁ পণ্ডিত হিচাপে ৰামৰ যজ্ঞৰ কাম কৰাটো তেওঁৰ বাবে কৰ্তব্য আছিল আৰু সেই কৰ্তব্য ৰাৱণে সুচাৰুৰূপে পালন কৰিছিল। প্ৰিয় দৰ্শক, ৰাৱণ পণ্ডিত অৰ্থাৎ অসুৰ হিচাপেও সকলোৱে জানে, কিন্তু ৰাৱণৰ পৰা শিকিবলগীয়া জ্ঞান আমাৰ বহু আছে। যেনে এই উদাহৰণ হিচাপে আমি এই ঘটনাটোকে ল'ব পাৰোঁ। প্ৰিয় দৰ্শক, এনেবোৰ ভিডিঅ' পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।